আছিল বুলি চৰ্চিত হৈছিল সেইটো হৈছে গগৈদা বুলি মাতিছা। হয় কিন্তু পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল এই গানটোক লৈ এটা বিতৰ্কৰ সূত্ৰপাত হৈছিল। এই গানটো আনে সুৰ কৰা বুলি কথা বতৰাখিনি চৰ্চা হৈছিল, ইয়াক লৈ পিনি যথেষ্ট আলোচনা চলিছিল। আচলতে এই গানটো কাৰ আছিল? মানে প্ৰথম গানটো আমাৰ গীতাঞ্জলি কেছেটৰ। হয়। গীতাঞ্জলি কেছেটত মানে মই গানটো লিখিছিলো, জুবিন দাই গাইছিলে গানটো। হয়। গীতাঞ্জলি আপোনাৰ কিমান আছিলে পাহৰিলো দেই, মানে মই লিখিছিলো মা দেউতা ভাই ভনীয়ে সদায় মৰম কৰিছে, তথাপিতো মোৰ হৃদয়ে তোমাৰ মৰম বিচাৰে, সেইটো লিখিছিলো। হয়। তাৰপা সেই গানটো কি কৰিলে, এবাৰ হেৰিয়ে মানৱ ৰবিনে মানে মোক অকমান সুধিছে দেই। হয়। কি মানে মানৱ ৰবিনে কিবা এটা কৰিলে নেকি, বনাওঁতে সেই গানটো আকৌ সীমান্ত আকৌ বনালে চুৰ কৰি। হয়। সেইটোৱে মোৰ গানটো মানে সেই তেতিয়া আছিলে, গীতাঞ্জলি কিমান আছিলে পাহৰিলো। মানৱ ৰবিনে আপোনাৰ পৰা অনুমতি লৈছিলে সেই গানটো? মানৱ ৰবিনে লৈছিলে দেই, মানৱ ৰবিনে কিছুমান কাম ময়ো কৰো, তেওঁ কৰিছিলো আগতে। হয়। তাৰপা তেওঁৰ লগত মোৰ এটা বন্ধুত্ব সুলভ এটা হেৰি এটাও আছে। হয়। আমি সেই সময়ৰ মানে মানৱ ৰবিন, মই, দুলুমণি শইকীয়া, অনুপম শইকীয়া সেইটো সময়ৰ লিখক আৰু। হয়। তেতিয়া ধৰি লওক আমি মৰমজান সেয়া হিটেই হ'ল, কাজিৰঙা বৰধনীয়া মই লিখিছিলো। হয়। হয়, তাৰপিছত তেনেকুৱা গানবিলাক ভালেখিনি গান লিখিলো, শিৰোমণি কৰিলো, মন চিৰিজত কৰিলো। হয়। এই গানটো মানে তেতিয়া গগৈদা বুলি বনাইছে, হেৰিয়ে বনাইছে নেকি, এই সীমান্ত শেখৰে গাইছে। সীমান্ত শেখৰে আপোনাৰ পৰা অনুমতি লৈছিল? নাই লোৱা। আপুনি এই সন্দৰ্ভত কিবা তেওঁৰ ওচৰত আপত্তি বা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল নে? মই তেতিয়া মানে কৈছো যে এনেকে গান এটা সৃষ্টি কৰোতে মানুহৰ বহুত কষ্ট হয়তো। হয়। আৰু সাধনাৰহে ফচল এটা এইটো। হয়। গোটেই কোনোবা এটা মাৰি দিলে মানে চুৰ কৰি দিলে বেয়া লাগি যায়। আমি তেনেকে চুৰ নকৰাকে আমি ইমান খিনি কৰিলো। হয়। এতিয়া আমি 900,000 গান লিখিলো। হয়। তাৰপা এতিয়া ধৰি লওক সেই তেনেকুৱা কৰোতে মানে আমি প্ৰতিক্ৰিয়া সেইটোৱে কৈছিলো, আৰু আমি বেছিকে বেয়াকৈতো ক'ব নোৱাৰো, একেলাহিনৰ মানুহ। হয়। কিন্তু আপুনি ক'ব পাৰে যে এই চুৰ চাপাচি বিলাক কৰিব নালাগে। এতিয়া শদিয়াৰ বোলে কি শদিয়াৰ গানো হেৰি চুৰ হৈছে। হয়। আপোনাৰ আজি শদিয়াৰ। হয়। সেই চুৰ কৰিব নালাগে, কাৰোবাৰ পৰা পাৰ্মিশ্যন লৈ পেলাই কপিৰাইটটো ল'ব লাগে। এতিয়া মোৰ কাজিৰঙা গানটো আপোনালোকৰ আশীৰ্বাদত মেগা হিট। হয়। এতিয়া কাজিৰঙা গানটো কোনোবাই যদি গাওঁ বুলি কয়, আমি অনুপম শইকীয়া বা মই আমি পাৰ্মিশ্যনটো দিব পাৰিম ন বাৰু। হয়। কিন্তু চুৰ কৰি দিব নালাগে মানে। আৰু দেখা পোৱা গৈছে যে ইউটিউবত যেতিয়া গানটো আছে, গগৈদা বুলি মাতিছে, মানস ৰবিনৰ যিটো গান, সেই গানটোৰ ক্ষেত্ৰত দেখা পোৱা গৈছে গানটো কোনে গাইছে, তাক লিখিছে, গানটো সুৰ কাৰ, কথা কাৰ, এই কথাখিনি লিখিছে। তাত মানস ৰবিনে স্পষ্টভাৱে উল্লেখ কৰিছে যে আপোনাৰ সুৰ গানটো। মোৰ হয়। কিন্তু যিটো গান পৰৱৰ্তী সময়ত সীমান্ত শেখৰে গালে, হয় তাৰ ইউটিউবত যিটো আপলোড কৰা আছে, তাত হয় কিন্তু আপোনাৰ নাম গোন্ধ একো নাই। নাই, হয়, সীমান্ত শেখৰে সেইটো নকৰে মানে। হয়। এই ন্যূনতম মানে সন্মানকণ দিব পৰাও তেওঁৰ কেপাচিটি নাই। আৰু মানে যিকণ হয়, কওক। ন্যূনতম যিকণ মানে সন্মান এটা দিয়ে যে, লিৰিক্স ৰাইটাৰটো বা আপোনাৰ সদায় বাহিৰত থাকেতো। হয়। কেমেৰা আমি পঞ্চায়ততে থাকো, লিৰিক্স ৰাইটাৰ বিলাক। হয়। গতিকে আমাক কথা এটা লিখি দিলে, এতিয়া অনুপম শইকীয়াই চব কৈ দিছে। এতিয়া মই ঢোলকি বজাব ঢুলীয়া গানটো ওলাইছে, হয়। তেওঁ লিৰিক্সত মোৰ নাম দি দিছে। হয়। সেইটোৰ পৰা এটা আনন্দ পাওঁ মানে। দেখা পোৱা গৈছে যে বহু সময়ত অসমীয়া যিসকল গায়কে গান গায়, তেওঁলোকক আৰু যিসকলে সুৰ কৰে, মূলতঃ সুৰটো এটা ডাঙৰ কথা। হয়। এই সুৰ কৰাসকলক সদায় উপকৃত কৰা যায়। এই গোটেই বাৰ্তাবিলাকে অসমৰ সংগীত জগতত এটা খুব শেহতীয়াভাৱে খুব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি কি ক'ব এই সন্দৰ্ভত? হয়, মানে কি প্ৰতিজন মানুহে পইচা পাতিটো পিছৰ কথা দেই, মানে আমি যিটো পাৰিশ্ৰমিক পাওঁ সেইটো পিছৰ কথা। কিন্তু কিবা এটা বস্তু স্বীকৃতি এটা পালে আচলতে ভাল লাগে, মনটো ভাল লাগে। হয়। যিহেতু এতিয়া সংগীতৰ জগতখন ঠেক হৈ আহিছে। হয়। কম মানুহে। হয়। এতিয়া ওৱান মেন শ্ব' হৈছে, এটা মানুহে গান এটা বনাই পেলাই ধৰক ভিডিঅ' কৰি পেলাই মাৰো খাব পাৰে, চলিবও পাৰে। কিন্তু তাত যদি লিৰিক্স ৰাইটাৰটো বা কম্প'জাৰটোৰ নামটো থাকে, তেতিয়া মানে সঁচাকৈয়ে ভাল লাগে। আকৌ নতুন এটা গান বনোৱাৰ প্ৰেৰণা পোৱা যায়। যেতিয়া আকৌ নামটোকে নাপাওঁ, তেতিয়া মানে কি কৰিছো, কি মেলিছো নিজেই বেয়া লাগে মানে। আকৌ আনক ক'বলগীয়া হয়, এইটো মই লিখা গান। হয়। আৰু মানে আমি আনক হয়, আৰু আপোনাৰ গান, যিটো গান আপোনাৰ কথা চৰ্চিত খুব জনপ্ৰিয় গান এটা গগৈদা বুলি মাতিছে, সেই গানটোতে সীমান্ত শেখৰে ইউটিউবত আপলোড কৰি তাত লিখিছে যে গানটোৰ সুৰ আৰু কথাৰ এলবাৰ্ট গগৈ আৰু সঞ্জয় মেধি বুলি উল্লেখ কৰিছে। তেখেতসকলক আপুনি চিনি পায় নেকি? এলবাৰ্ট মই নাপাওঁ দেই, কাৰণ নতুন জেনেৰেশ্যনে কি হয়। মই তেনেকে চিনি নাপাওঁ। কিন্তু ধৰি লওক এইটো আমাৰ একেবাৰে আপুনি গীতাঞ্জলি প্ৰডাকশ্যনো আছে, তেহেঁতক সুধিও ল'ব পাৰে। মানে গগৈ মা দেউতা ভাই ভনীয়ে গানটো সেই সময়ত জনপ্ৰিয় হৈছিলে দেই। হয়। চনটো আপোনাৰ কিমান হ'ব মানে মই পাহৰিছো দেই। হয়। দিন হ'ল, ডিজি মিউজিকত কৰা হৈছিলে। আচ্ছা।
গানটো পপুলাৰ আছিলে দেই। এই মা দেউতা ভাই ভনীয়ে সদায় মৰম কৰিছে, তথাপিতো মোৰ হৃদয়ে তোমাৰ মৰম বিচাৰে, নানি না না নানি না নানি না 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 না। সেই তাকে বনাইছে, গগৈতা বুলি মাতিছো, হয়তো বনাই দিছে। তেনেকুৱা ধেৰ চুৰ কৰিছে, মোৰে তামাম মাৰি দিয়ে। মোৰ গান বিলাককো মাৰি দিয়ে। আমি মানে কি চৰ্চা সাধনা কৰো, কিছুমানে আকৌ চুৰ কৰে। হয় হয়। এতিয়া তাৰপিছত ঠিক আছে, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ইমান দৰে ধৈৰ্য সহকাৰে ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকলৈ। সীমান্ত শেখৰ সঁচাকৈ গানৰ চুৰ কৰে। আপোনালোকে নিজৰ কাণেৰে শুনিছে যে সীমান্ত শেখৰ গানৰ এক চুৰি কৰি কৰি তেওঁ নিজেই আপলোড দি থাকে। গতিকে কথাখিনি শুনি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ, বাই বাই, জয় অসম।